মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়তে মই উজনি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ নিৰ্বাচনৰ আগতে নুমলীগড় ডিব্ৰুগড়ৰ নেশ্যনেল হাইৱে এক্সপানশ্যনৰ কাম আমি সম্পূৰ্ণ কৰিম আৰু আজি আমি কাৰ্যক্ষেত্ৰত দেখিছোঁ যে আমাৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে আৰু মই আশা কৰোঁ যে ফেব্ৰুৱাৰী মাৰ্চলৈকে এই গোটেই নেশ্যনেল হাইৱেটোৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিব পাৰিম। এই নেশ্যনেল হাইৱেটোৰ মাজত এটা আমি খুব ইম্পৰ্টেণ্ট কাম কৰিছোঁ যিটো আমাৰ ডিমৌ মৰাণ ছেকশ্যনত, সেইটো হ'ল ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, অৰ্থাৎ বায়ুসেনাই হওক চিভিলিয়ানেই হওক আজি কিবা এটা কাৰণত যদি ডিব্ৰুগড় বিমানকোঠত অৱতৰণ কৰিব নোৱাৰে তেওঁলোকে নেশ্যনেল হাইৱেত বিমান অৱতৰণ কৰাব পাৰিব আৰু এই ফেচিলিটিটোৰ কাৰণে 4 কিলোমিটাৰ আৰু 200 মিটাৰ 4.2 কিলোমিটাৰৰ এটা হাইৱে বনোৱা হৈছে। এতিয়া হাইৱেটো ইণ্ডিয়ান এয়াৰফ'ৰ্চে ইনস্পেকশ্যন কৰি আছে। তেওঁলোকে আশা কৰে যে ছেপ্টেম্বৰত ইয়াক আমি লেণ্ডিং কৰাব পৰা অৱস্থাত লৈ যাব পাৰিম আৰু যিদিনাখন আমি ইয়াতে বিমান লেণ্ড কৰিব সিদিনাখন স্থানীয় ৰাইজৰ কাৰণে আমি এটা এয়াৰ শ্ব' অৰ্গেনাইজ কৰিব খুজিছোঁ আৰু মই ভাৰতীয় বায়ুসেনাৰ লগত সম্পৰ্কত আছোঁ যাতে ৰাফেলৰ দৰে সুখৰ দৰে বিমানো আনি যাতে আমি ইয়াতে লেণ্ড কৰাব পাৰোঁ আৰু তাৰ লগতে বিমান যিটো আমি এয়াৰ শ্ব' বুলি কওঁ কিছু যাতে এয়াৰ শ্ব' আমি কৰিব পাৰোঁ। আপোনালোকক জনাবলৈ পাই মই আনন্দিত যে এইটো আমাৰ উত্তৰ পূৰ্বৰ ভিতৰতে প্ৰথম ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আমি নিৰ্মাণ কৰিছোঁ। কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে আৰু 2টা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আমাক অনুমোদন কৰিছে। এটা হ'ল বৰমাৰ পৰা টিহুৰ ভিতৰত নামনি অসমত, আনটো হ'ল আমাৰ নগাঁও আৰু লামডিঙৰ মাজত শংকৰদেৱ নগৰত। অৰ্থাৎ গোটেই অসমত আমি 3টা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি পাম। প্ৰথম ডিমৌ মৰাণ, তাক আমি উদ্বোধন কৰিম। দ্বিতীয় বৰমা টিহু, তাত নতুনকৈ বনাব আৰু আনটো হ'ল হোজাইৰ শংকৰদেৱ নগৰ, তাতো নতুনকৈ বনাব। সেইকেইটা হৈ উঠোতে অলপ সময় লাগিব। দ্বিতীয়তে আমি আৰু এটা নতুন পৰিকল্পনা NHIDCL আৰু বায়ুসেনাৰ লগত কথা পাতিছোঁ যে কেতিয়াবা যদি ভয়ংকৰ বানপানী হয় আৰু ক'তোৱে হেলিকপ্টাৰ নমাব জাগা নাপাওঁ তেতিয়া আমি হেলিকপ্টাৰ ক'ত নমুৱাম। এই নেশ্যনেল হাইৱেটোৰ যিখিনি স্পান খুব ওখত আছে, হাই ফ্লাড লেভেলতকৈ ওপৰত আছে, এই গোটেই ৰাস্তাটোতে আমি প্ৰতি 100 কিলোমিটাৰ বা 50 কিলোমিটাৰৰ মূৰে মূৰে একোটা হেলিপেডো বনাব খুজিছোঁ। সেই বিষয়েও বৰ্তমান মোৰ কেন্দ্ৰীয় চৰকাৰৰ লগত কথা বতৰা চলি আছে। অৰ্থাৎ আমি এই গোটেই নুমলীগড়ৰ পৰা ডিব্ৰুগড় তিনিচুকীয়া গোটেই ৰাষ্ট্ৰীয় ৰাজমাৰ্গটো আমি এটা সম্পূৰ্ণ বিপৰীত আৰু খুব এটা আশা কৰাতকৈ অধিক ভাল ৰূপত আমি লাভ কৰিবলৈ সক্ষম হ'ম। ইমান দিন হাইৱেটো নোহোৱাৰ যিটো বেদনা আছিলে আমি একেদিনাই সকলো পাহৰি যাম। সেই ধৰণে আমি কাম হাতত লৈছোঁ।